নমস্কাৰ। অসমখন খোলা বোমাহে অসমখন মুখ্যমন্ত্ৰীৰ মতে প্লেন নহয়। সেইকাৰণে তেওঁলোকে অসমখন প্লেইন আৰু সিম্পল বুলি ভাবে। কিন্তু যেতিয়া উন্নতিৰ কথা আহে, যেতিয়া বিকাশৰ কথা আহে, নতুন উদ্যোগ স্থাপন কৰাৰ কথা আহে, তেতিয়া সকলো উন্নতি লৈ যোৱা হয় গুৱাহাটীলৈ, সকলো লৈ যোৱা হয়, সকলোৰে চিন্তা কৰা হয় জালুকবাৰীৰ বাবে। আমি সকলোৱে জানো যে অসমখন প্লেন নহয়, অসমখন খোলা বোমা। অসমখন সামগ্ৰিকভাৱে সৰ্বত্ৰে সমধৰণৰ উন্নতি হোৱা নাই আৰু সৰ্বত্ৰে একে ধৰণৰ উন্নয়ন নাই, সকলোৰে মানুহ সমান নহয়। খোলা বোমাই প্ৰকৃততে অসমখন। কেন্দ্ৰই ৰখাৰ বাবে এইমছখন আবণ্টন দিছিলে, এইমছখন ৰহাত স্থাপন হোৱাৰো কথা আছিলে, কিন্তু তাৰ পিছত কি হ'ল, জালুকবাৰীৰ এটা জলাভূমিত সেই এইমছখন স্থানান্তৰ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেতিয়া স্বাস্থ্যমন্ত্ৰী আছিলে সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাত। আৰু সৰ্বানন্দ সোণোৱালৰ দুৰ্বলতাৰ সুযোগ লৈ বিভিন্ন চাল চাতুৰিৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই ৰহাত আবণ্টিত হোৱা এইমছখন জালুকবাৰীত স্থাপন কৰিছিলে। এই কথা আমি সকলোৱে জানো। ৰহাত কি ধৰণৰ, মধ্য অসমত কি ধৰণৰ পৰিস্থিতিৰ তেতিয়া সৃষ্টি হৈছিলে সকলোৱে আমি জানো। কিন্তু কোনো প্ৰতিবাদক বা কোনো দাবী, ৰাইজৰ যি দাবী আছিলে তাক গুৰুত্ব নিদি তেতিয়া হিমন্ত বিশ্ব শৰ্মাই সেই এইমছখন জালুকবাৰীলৈ অৰ্থাৎ নিজৰ সমষ্টিলৈ স্থানান্তৰ কৰি তাৰ উন্নতিৰ কথাহে চিন্তা কৰিলে। কিন্তু ৰাজনৈতিকভাৱে যেতিয়া কথা ক'ব আহে, সাম্প্ৰদায়িকভাৱে যেতিয়া কথা ক'বলৈ হয়, তেতিয়া তেওঁ কয় যে অসমখন প্লেন নহয়, অৰ্থাৎ অসমখন খোলা বোমা। ৰাজনৈতিকভাৱে এই কথাষাৰ তেওঁ ক'বলৈ লৈছিলে যে লোকসভা নিৰ্বাচনৰ পিছত তিনিখনকৈ, বিশেষকৈ তিনিখন সমষ্টিত ৰাইজে লোকসভা নিৰ্বাচনৰ পাছত কংগ্ৰেছৰ জয়ৰ পিছত উপদ্ৰৱ কৰিবলৈ তেওঁলোকে সাম্প্ৰদায়িকভাৱে তেওঁলোক উত্তেজিত হৈছে, সাম্প্ৰদায়িকভাৱে ইন্ধন যোগাইছে, তেনেকুৱা ধৰণৰ কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। একেধৰণৰ কথা প্ৰকাশ কৰিছে পীযুষ হাজৰিকাই। পীযুষ হাজৰিকাই কৈছে যদি কোনো সমষ্টিত ৭০ লাখ মানুহ আছে তেনেহ'লে তাতে ৬৯ লাখ মুছলমান মানুহে কংগ্ৰেছক ভোট দিয়ে, অন্য দলক ভোট নিদিয়ে। ভোট দিছে কংগ্ৰেছে যদি ৭৫ লাখ ভোট পাইছে বা ৭৪ লাখ ভোট পাইছে, এটা জাতিৰ, এটা সম্প্ৰদায়ৰ মানুহৰ ৫৮ লাখ ৫৯ লাখ ভোট পাইছে। অৰ্থাৎ আপোনালোকৰ মতে যিহেতু অসমখন প্লেন নহয়, অসমখন খোলা বোমা, বিভিন্ন ঠাইৰ জনবিন্যাস বেলেগ, ধৰ্মীয় আচাৰ ৰীতি নীতি বেলেগ, গতিকে ধৰ্মৰ ভিত্তিত আৰু যিহেতু আপোনালোকে ৰাজনীতি চলাই আছে, প্ৰচাৰ চলাই আছে, সেই গতিকে আপোনালোকে একেধৰণে ভোটদান হোৱাটো, একেধৰণে আপোনালোকে ভোট পোৱাটো কিয় কামনা কৰে? আৰু ধৰ্মীয় ৰাজনীতিৰ পাতনি কোনে মেলে? অসমখনত বিগত সময়ত গোটেই ভাৰতবৰ্ষৰ কথা বাদ দিলেও অসমখনত ধৰ্মীয় ৰাজনীতিৰ পাতনি কোনে মেলিছে? বিজেপিয়ে সৰ্বাধিক ধৰ্মীয় ৰাজনীতি কৰিছে। প্ৰতিখন সভাতে জয় শ্ৰীৰামৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ধৰ্মীয় শ্লোগান তেওঁলোকে আওৰাইছে আৰু ধৰ্মীয় ৰাজনীতিৰ পাতনি মেলিছে। কিন্তু তেনেকুৱা কোনো এটা সভা সমিতি আছে নেকি? AIUDF, যাক সাম্প্ৰদায়িক মুছলমানৰ দল বুলি কোৱা হয়, কংগ্ৰেছকো তুষ্টিকৰণৰ ৰাজনীতিৰ কথা কোৱা হয়, কিন্তু কংগ্ৰেছৰ কোনো সভা সমিতিত, AIUDFৰ কোনো সভা সমিতিত ভগৱানৰ নামত অৰ্থাৎ আল্লাহৰ নামত ধৰ্মীয় ইছলাম ধাৰ্মিক শ্লোগানত তেনেকুৱা কোনো ধৰণৰ শ্লোগান দিয়া হৈছে নেকি? নিশ্চয় কোনো সভাত তেনেকুৱা ধৰণৰ শ্লোগান AIUDFৰ সভাত বা কংগ্ৰেছৰ সভাত দিয়া হোৱা নাই। কিন্তু বিজেপিৰ প্ৰত্যেক সভাতে হিন্দু ধৰ্মীয় তেওঁলোকে আচৰণ কৰিছে, বিভিন্ন ধৰণৰ শ্লোগান আওৰাইছে। গতিকে ধৰ্মৰ ভিত্তিত যেতিয়া আপোনালোকে ৰাজনীতিৰ প্ৰচাৰ চলাব, তেতিয়া মানুহৰ সামান্য হ'লেও ধৰ্মীয় ভাৱাবেগত অলপমান প্ৰভাৱ পৰিব আৰু তাৰ প্ৰভাৱৰ ফলতেই হয়তো সংখ্যালঘু অধ্যুষিত অঞ্চলত আপোনালোকৰ দৰে সাম্প্ৰদায়িক বিজেপি দলে কম ভোট পাবলৈ সক্ষম হৈছে। তাৰ কাৰণে আপোনালোকৰ এতিয়া খং উঠিছে। যিহেতু মুছলমানসকলক বা মিয়াসকলক ক'বলৈ আপোনালোকৰ এতিয়া একোৱেই নাই, সেইকাৰণে এতিয়া আপোনালোকে পুৰণি ভিডিঅ' উলিয়াই আনিছে আৰু তাৰ জৰিয়তে আপোনালোকে গালি পাৰিছে মুছলমানসকলক। ইমান নিকৃষ্ট মানসিকতাৰ কিয় হৈ গৈ আছে আপোনালোক মন্ত্ৰী, গোটেই অসমখনক আপোনালোকে প্ৰতিনিধিত্ব কৰে, কোনো এটা নিৰ্দিষ্ট জনগোষ্ঠী বা ধৰ্মক আপোনালোকে প্ৰতিনিধিত্ব নকৰে, আপোনালোকে সামগ্ৰিক অসমখনৰ গোটেই জনসাধাৰণক প্ৰতিনিধিত্ব কৰে। তেনেস্থলত আপোনালোকে এটা ধৰ্মকেন্দ্ৰিক ৰাজনৈতিক মন্তব্যবিলাক কিয় বাৰে বাৰে কৰে আৰু কিয় উত্তেজনা বিয়পায়? কেৱল যে মুছলমানসকলকে অপমান কৰিছে, কেৱল যে মিয়াসকলকে অপমান কৰিছে, গালি পাৰিছে, তেনেকুৱা নহয়। আপোনালোকৰ বিজেপি দলৰ এগৰাকী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সংখ্যাগৰিষ্ঠ সমাজৰ খিলঞ্জীয়া লোকসকলকো এতিয়া অপমান কৰিবলৈ এৰা নাই। নিৰ্বাচনৰ সময়ত প্ৰত্যেক দলৰে নিৰ্বাচনী ইস্তাহাৰ থাকে, তেওঁলোকে বিভিন্ন ধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰে। সেইদৰে কংগ্ৰেছেও প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। কিন্তু ৰূপজ্যোতি কুৰ্মীয়ে এতিয়া মন্তব্য কৰি আছে যে যোৰহাটৰ ৰাইজে ৮,৫০০ টকাৰ লোভতহে গৌৰৱ গগৈক ভোট দিছিলে। অৰ্থাৎ যোৰহাটৰ ভোটদাতাসকলক, গৌৰৱ গগৈক ভোট দিয়াসকলক আপোনালোকে লোভী ক'ব বিচাৰিছে, ধনলোভীয়া ক'ব বিচাৰিছে। এনেধৰণৰ মন্তব্য কৰি আপোনালোকে যোৰহাটৰ যি জনসাধাৰণ আছে তেওঁলোকক আপোনালোকে অপমান কৰা নাইনে? আৰু এইগৰাকী কোন ৰূপজ্যোতি কুৰ্মী?
যি বিভিন্ন ধৰণৰ অসভ্য গালি গালাজ পাৰি তেতিয়া বিজেপিৰ দলৰ নেতাসকলক সমালোচনা কৰিছিলে, কেনে ধৰণৰ গালি পাৰিছিলে সেই সময়ত এইগৰাকী ৰূপজ্যোতি কৰ্মীয়ে, সেয়া সকলো আপোনালোকে জানে। সেই কথাবিলাক আমাৰ উচ্চাৰণ কৰাটো অসুবিধা হয়, যেনে ধৰণৰ অসভ্য গালি গালাজ ৰূপজ্যোতি কৰ্মীয়ে পাৰিছিলে। কথা সেয়া নহয়, অকল যে সাম্প্ৰদায়িক ৰাজনীতিতে তেওঁলোকে ব্যস্ত হৈ আছে, জনসাধাৰণক সাম্প্ৰদায়িক মেৰুকৰণৰ নামত তেওঁলোকে গালি পাৰি আছে তেনেকুৱা নহয়। মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িকতাৰ ঊৰ্ধত গৈ এতিয়া মুখ্যমন্ত্ৰীয়ে জাতিৰ নামত ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰিছে সমগ্ৰ অসমৰ ৰাইজক। তেওঁ নিজকে এয়া কৈছে যে তেওঁৰ অবৰ্তমানত জাতিটো সুৰক্ষিত হৈ থাকিব লাগিব। অৰ্থাৎ তেওঁ বুজাব বিচাৰিছে যে যেতিয়া তেওঁ ক্ষমতাত নাথাকিব তেতিয়া জাতি বিপদত পৰিব। এই চৰকাৰখন গুচি গ'লে, বিজেপিৰ চৰকাৰখন গুচি গ'লে জাতি বিপদত পৰিব। এনেকুৱা ধৰণৰ ব্লেকমেইলিঙৰ ৰাজনীতি কৰিব বিচাৰিছে জনসাধাৰণক, অসমৰ জনসাধাৰণক বিভ্ৰান্ত কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, যে বিজেপিক যদি তেওঁলোকে হৰুৱাই পেলাই, বিজেপিক যদি তেওঁলোকে পৰাজিত কৰে, অন্য দলৰ চৰকাৰ আহে, তেনেহ'লে অসমৰ জাতি জীয়াই নাথাকিব, তেওঁলোকৰ ওপৰত বিপদ আহিব। তেনেধৰণৰ ব্লেকমেইলিং কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি জাতিৰ কাৰণে যে তেওঁলোক কিমান দৰদী, জাতিৰ কাৰণে তেওঁলোকে কিমান কাম কৰে, এয়া প্ৰতিজন অসমীয়া লোকে জানে। কেবৰ পৰা আৰম্ভ কৰি কালৈকে বিভিন্ন ধৰণৰ জাতীয় ইস্যু ৬ নং দফা কাৰ্যকৰী কৰালৈকে অসম চুক্তিৰ প্ৰতিটো কথা যিদৰে তেওঁলোকে পালন কৰিব বুলি কৈছিলে, আজিৰ তাৰিখত অসম চুক্তিৰ কথা তেওঁলোকৰ মুখত নাহে, আৰু কেতিয়াবা যদি আহে তেনেহ'লে গীতাৰ শ্লোক নেকি বুলি তেওঁলোকে ইটিকিং কৰে। অৰ্থাৎ অসম চুক্তিকো তেওঁলোকে নস্যাৎ কৰিছে আৰু অসম চুক্তিক তেওঁলোকে পদে পদে অপমান কৰিব বিচাৰিছে। এনেধৰণৰ কথা কৈ থৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু ইয়াৰ পিছতো এতিয়া জাতিৰ কথা কয় যে মই নাথাকিলে জাতি নাথাকিব, জাতি বিপদত পৰিব, এনেধৰণৰ ব্লেকমেইলিং কৰিব বিচাৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি সাধুতাৰে এই কথা ক'ব বিচাৰিছে যে ব্যক্তি মূল নহয়, জাতিটোহে মূল, জাতিটো জীয়াই থাকিব লাগিব, মোৰ অবৰ্তমানত জাতিটো জীয়াই থাকিব লাগিব। আপোনাৰ যদি জাতিৰ কাৰণে ইমানেই চিন্তা হৈছে, তেনেহ'লে আপুনি তেনেধৰণৰ ৰাজনৈতিক নেতা হৈ দেখুৱাওক, শৰৎ চন্দ্ৰ সিংহৰ দৰে নেতা হৈ দেখুৱাওক, থানেশ্বৰ বড়োৰ দৰে নেতা হৈ দেখুৱাওক, যিসকলে নিজৰ কাৰণে একোৱেই নকৰিলে, যিসকলে জৰাজীৰ্ণ ঘৰত বসবাস কৰি তেওঁলোকে গোটেই জীৱন পাৰ কৰি দিলে, কোনো ধৰণৰ অট্টালিকা তেওঁলোকৰ নাই, কোনো ধৰণৰ ব্যৱসায় নাই, কিন্তু আপোনাৰ উপস্থিতিত, আপোনাৰ কাৰ্যকালত আপোনাৰ পত্নীৰ ব্যৱসায় কিমান দূৰ সম্প্ৰসাৰিত হৈছে। আজিৰ তাৰিখত আপোনাৰ পত্নীৰ নামত ৪-৫টাকৈ চেনেল আছে, বিভিন্ন ধৰণৰ ব্যৱসায় আছে, জেগাই জেগাই মাটি ক্ৰয় কৰিছে, ভূমি ক্ৰয় কৰিছে, আপোনাৰ পুত্ৰৰ নামত আপুনি কোম্পানী স্থাপন কৰিছে, তেনেধৰণৰ অভিযোগ উত্থাপন হৈছে, বাতৰি প্ৰকাশিত হৈছে। ইমান যদি আপোনাৰ জাতিৰ প্ৰতি দৰদ আছিলে, তেনেহ'লে আপুনি ইমান এইবিলাক ধন সম্পত্তি আপুনি গোটাব নালাগিছিলে, গোটেই জাতিৰ কাৰণে নিজকে উচৰ্গা কৰিব লাগিছিলে। কিন্তু জাতিৰ কাৰণেতো আপুনি উচৰ্গা কৰা নাই নিজকে। আপুনি আপোনাৰ বেকগ্ৰাউণ্ডত এনেধৰণৰ ব্যৱসায়ৰ প্ৰতিপত্তি আপোনালোকে বিস্তাৰ কৰিছে আৰু ৰাজনৈতিক পথাৰখনত আহি জনসাধাৰণক ব্লেকমেইলিং কৰিছে যে মই নাথাকিলে জাতিটো বিপদত পৰিব। এইবিলাক কথা এতিয়া অসমীয়া জাতিয়ে বুজি নাপাব বুলি ভাবিছে নেকি? অসমৰ জনসাধাৰণে প্ৰতিটো মুহূৰ্তত আপোনালোকৰ এনেধৰণৰ চলাহী আৰু আৱেগিক কথাত বুৰ্বক হৈ থাকিব বুলি ভাবিছে নেকি? এনেধৰণৰ মূৰ্খামি কৰিছিলে বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে ভাবিছিলে যে টুপি আৰু পাঞ্জাবীটো লগাই ওলাই আহিলেই অসমৰ সংখ্যালঘু আৰু মুছলমান ৰাইজ মোৰ বাবে পাগল হৈ যাব আৰু তেওঁলোকে দৌৰি আহি মোক ভোটদান কৰি জয়ী কৰাব। কিন্তু আজিৰ তাৰিখত সেই বদৰুদ্দিন আজমলৰ গোটেই দম্ভ, গোটেই অহংকাৰ, যি ধৰ্মীয় যি তেওঁৰ গোহামী আৰু যি মৌলবাদী তেওঁৰ চিন্তা চৰ্চা আচৰণ আছিলে, সেয়া আজি সম্পূৰ্ণ ধূলিসাৎ হৈ পৰিছে। গতিকে জাতিৰ নামত ব্লেকমেইলিং কৰা, জাতিৰ নামত আৱেগিক কৰা এনেধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি আপোনালোকেও এৰিবৰ হ'ল। কাৰণ জনসাধাৰণে এই কথাবিলাক বুজি পায় আৰু বদৰুদ্দিন আজমলৰ দৰেই অৱস্থা হ'ব এদিন হয়তো আপোনাৰ, যদি আপুনি এনেধৰণৰ ধৰ্মীয় আৰু সাম্প্ৰদায়িক ৰাজনীতি আপুনি পৰিত্যাগ নকৰে। জনসাধাৰণে বুজি পাইছে যে ধৰ্মীয় আৰু জাতিৰ নামত ব্লেকমেইলিং কৰা এনেধৰণৰ আৱেগিক শ্লোক আপোনালোকে আওৰাই আপুনি নিজৰ কাৰণে কিমান আসন সুৰক্ষিত কৰি আছে, নিজৰ প্ৰতিপত্তি বেকগ্ৰাউণ্ডত কিমান বিস্তাৰিত কৰি আছে, সেই কথাটো আজিৰ তাৰিখত জনসাধাৰণে ভালকৈ বুজি পায়।